শ্ৰী শ্ৰী হৰিনামৰ ধ্বনিৰে দ্বিতীয় বৈকুণ্ঠ ধামলৈ পৰিণত হ'ল ঢেকিয়াজুলিৰ ডাংগা বস্তি। অপশক্তিৰ বিনাশ কৰি বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ডাংগা বস্তিত অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী কৃষ্ণৰ লীলা কীৰ্তন। উল্লেখ্য যে সমাজকৰ্মী ৰমেন দাস আৰু প্ৰণতি দাসৰ একক প্ৰচেষ্টাত আৰু অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ সহযোগত শ্ৰী শ্ৰী অখণ্ড হৰিনাম সংকীৰ্তনৰ লগত সংগতি ৰাখি নিশা ঢেকিয়াজুলিৰ ডাংগা বস্তিত অনুষ্ঠিত কৰিছে শ্ৰী শ্ৰী কৃষ্ণৰ লীলা কীৰ্তন। ডাংগা বস্তিত নিশা অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ লীলা কীৰ্তনত অজস্ৰ ভক্তৰ সমাগম হোৱা দেখিবলৈ পোৱা যায়। নিশা এক উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গ'ল ঢেকিয়াজুলিৰ ডাংগা বস্তিত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী কৃষ্ণৰ লীলা কীৰ্তনস্থলীত। সৰ্বপ্ৰথমে মই ভকত বৈষ্ণৱক সেৱা জনাইছোঁ, প্ৰণিপাত জনাইছোঁ আৰু এন এজন মহান ব্যক্তি ৰমেন দাস আৰু প্ৰণতি দাস এই দুইজনৰ উৎসাহত আজি তৃতীয়বাৰৰ দৰে এহেন অনুষ্ঠান বিভিন্ন জেগাৰ ভকত বৈষ্ণৱৰ আগমন কৰি আজি ৰাইজৰ সহানুভূতি লৈ এই অনুষ্ঠানভাগ পাতি আছে। যেন আমি শান্তিৰ প্ৰতীকৰে জীয়াই থাকিব পাৰোঁ, ঈশ্বৰে যেন আমাক শান্তিৰ মাজতে লৈ যায়। কেনেবাই শান্তি নাহে, বেয়া ধৰণৰ কিবা ৰোগ ব্যাধি নাহে, এই আমি ঈশ্বৰৰ ওচৰত কামনা কৰি সকলোক লৈ আমি একবাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰোঁ যেন আমাক সকলো ঈশ্বৰে বেয়া ব্যাধিৰ পৰা শান্তিৰ প্ৰতীকৰে যাতে আমাক জীয়াই থাকিব দিয়ে। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।